মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ সময় কাষ চাপি আহিছে। বহু ছাত্ৰ ছাত্ৰীৰ বুকুৰ ধপধপনি বাঢ়ি আহিছে। এই পৰীক্ষাৰ ৰিজাল্ট হয়তো কাৰোবাৰ ভাল হ'ব আৰু কাৰোবাৰ বেয়া হ'ব। কোনোবাই পাছ কৰিব আৰু কোনোবাই ফেল কৰিব। পাছ কৰা সকলৰ একো নাই, তেওঁলোকৰ সকলো ঠিকে থাকিব। ফেল কৰা সকলে বহু অপমান বহু লাজৰ সন্মুখীন হ'ব লাগিব। বাহিৰতো বাদেই দিছো, ঘৰৰ মানুহে ঠাট্টা আৰু গালি দিয়াৰ আৰম্ভ কৰিব। যিসকলৰ ল'ৰা ছোৱালী পৰীক্ষা দিছে তেওঁলোকক মই কেইটামান কথা কওঁ, মন দি শুনি যাব। আপোনাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে হয়তো ফেল কৰিব পাৰে, কিন্তু তাৰ বিনিময়ত বৰ বেছি এটা গালি বা সাহসনি নিদিব। কাৰণ সেইজন আপোনাৰে ল'ৰা, সেইজনী আপোনাৰে ছোৱালী। তেওঁলোকৰ কিবা এটা হলে ভুগিব আপোনালোকেই লাগিব। সমাজৰ কথা ভাবি বা মানুহৰ কথা ভাবি নিজৰ ল'ৰাটোক বা ছোৱালীজনীক লাজ নিদিব। মানুহৰ আগত গালি পাৰি বেসন্মান নকৰিব। আনৰ ল'ৰা ছোৱালীৰ লগত তুলনা নকৰিব। তেনেকুৱা কৰিলে যিখিনি তেওঁলোকৰ কনফিডেন্স আছে, যিখিনি আত্মবিশ্বাস তেওঁলোকৰ বাকী আছে, সেইখিনিও শেষ হৈ যাব। আৰু তাৰ পাছত তেওঁলোকে জীৱনত সাহস কৰি একো কাম কৰিব নোৱাৰিব। মনত ৰাখিব, ফিউজ হৈ যোৱা লাইটক যিমান কাৰেণ্টত লগালেও পোহৰ নাপায়, ঘৰখন উজ্জ্বল নহয়। ঠিক তেনেকৈ কনফিডেন্স শেষ হৈ যোৱা ল'ৰা ছোৱালীক, আত্মবিশ্বাস শেষ হৈ যোৱা ল'ৰা ছোৱালীক যিমান পঢ়ালেও তেওঁলোকৰ ভৱিষ্যত কেতিয়াও উজ্জ্বল নহব। সেইবাবে নিজৰ ল'ৰাজনক বা নিজৰ ছোৱালীজনীক সাহস দিয়ক। আপুনি তেওঁলোকৰ সাহস দিয়াৰ কাৰণ হওক, তেওঁলোকৰ আত্মবিশ্বাস হেৰুৱাই পেলোৱাৰ কাৰণ নহব। যদি তেওঁলোকে আত্মবিশ্বাস হেৰুৱাই পেলায়, এদিন আপুনিয়ে পস্তাব লাগিব। কথাটো মনত ৰাখিব। ধন্যবাদ।